নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছেনে এইফালে কি লৈছোঁ, আদা, নহৰু, পিঁয়াজ, আলু, এইফালে চিকেন। আজি বনাম চিকেন গ্ৰেভি। এইফালে মাংসখিনি ধুনীয়াকৈ মই হালধি, মছলা, মিট মছলা, জিৰা, ধনিয়া, ৰেড চিলি সকলো দি মাংসখিনি ধুনীয়াকৈ অলপ সময় সানি থৈ দিম। এয়া দেখিছেনে মছলা দিয়া প্ৰায় হৈয়ে গৈছে। এই ভালদৰে সানি লওঁ। এয়া মাংসখিনি ধুনীয়াকৈ মছলা সানি অলপ সময় ৰাখি থৈ দিম। এইফালে আকৌ কেৰাহীখন গৰম হ'ল, লগে লগে তেল দি দিছোঁ। এয়া তেলখিনিও গৰম হ'ল। প্ৰথমতে মই আলুকেইডোখৰ ফ্ৰাই কৰি ল'ম। এয়া আলুকেইডোখৰ দি দিলোঁ। আলুকেইডোখৰ ফ্ৰাই কৰি আছোঁ। প্ৰথমে আলুকেইডোখৰ ফ্ৰাই কৰি ল'লে বেছি দেৰি নালাগে মাংসত সিজিবলৈ। এয়া ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি আছোঁ। আলুকেইডোখৰ কাঢ়ি মই সেইখিনি তেলতে আকৌ চিকেনকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। ধুনীয়াকৈ তেলত লৰাই দিছোঁ চিকেনকেইডোখৰ। দেখিছেনে? কোনে কোনে এনেদৰে ডাঙৰ ডাঙৰকৈ চিকেন খাই ভাল পায়। এইফালে চিকেনকেইডোখৰ হাফ ফ্ৰাই হৈছেগৈ আৰু। এইয়া এতিয়া চিকেনকেইডোখৰ দি দিলোঁ। ধুনীয়াকৈ পিঁয়াজ লগতে আদা আৰু নহৰু। মই পিঁয়াজ অলপ সৰহকৈ দিছোঁ। পিঁয়াজ 3টা কাটি লৈছোঁ ডাঙৰ ডাঙৰ। এইফালে চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। তাতে আকৌ ফ্ৰাই কৰি থোৱা আলুকেইডোখৰো দি দিলোঁ। লগতে এটা বিলাহীও কাটি থৈছিলোঁ মই। যিহেতু গ্ৰেভিত বনালে অলপ টেঙা হ'লে ভাল লাগে নহয় জানো। এইয়া বিলাহী দি ভাজি অলপ গৰম পানী দি দিলোঁ। এইয়া দেখিছানে? এইয়া চিকেন ৰেডি হৈ গ'ল। এয়া চিকেন হ'লগৈ আৰু মোৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পাম।